চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব এই হৈছে সত্য আৰু চিৰন্তন সত্য যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেসবুক হোৱাটছআপ বা পোস্টিং কৰা মই দেখা পাইছো আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন সৰকাৰক নুকুৱাকৈ থাকি আহিছে তাৰো ৰেকৰ্ড অসম সৰকাৰৰ ওচৰত আছে কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক খুদিছে যে তোৰ ধৰ্ম কি আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে আপোনালোকে একেদিন টিভিত দেখি আছে কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব এই হৈছে সত্য আৰু চিৰন্তন সত্য যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেসবুক হোৱাটছআপ বা পোস্টিং কৰা মই দেখা পাইছো মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিও এই কথা সকলোৱে মনত ৰখা উচিত হ'ব এৰি দিব লাগে নেকি হি লাগিলে যিমানে ডাঙৰ মানুহ নহওক কিয় যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো যোৱা কালি মই গোলাঘাটত আছিলো যোৰহাটত আছিলো তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3 জন সংসদ আছে ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন সৰকাৰক নুকুৱাকৈ থাকি আহিছে তাৰো ৰেকৰ্ড অসম সৰকাৰৰ ওচৰত আছে আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লম এই কথা আজিয়ে মই ক'ব বিচাৰো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ